হাই ফ্ৰেণ্ডছ, আজি আহিছে এটা নতুন টপিক লৈ PRC বা পাছপোৰ্ট। PRC আৰু পাছপোৰ্ট বনাবলৈ প্ৰায় ছেম ডকুমেণ্ট লাগে। তো PRC বনাবলৈ প্ৰথমতে লাগিব পৰিয়ালৰ ডিটেইলছ, নিজৰ পৰিয়ালৰ বা পূৰ্বপুৰুষৰ ডিটেইলছ লাগিব। আপোনালোকে পূৰ্বপুৰুষৰ ডিটেইলছ বুলি ক'বলৈ যাওঁতে তো আপোনালোকক প্ৰথমে লাগিব NRC লিগেচি ডাটা। এনেকুৱা লিগেচি ডাটা। তো লিগেচি ডাটা কি বহুতে চিনি নাপায়, বা যিসকলে চিনি পায় তেওঁলোকেতো জানেই, যিসকলে নাজানে তেওঁলোকে মোৰ ভিডিঅ'টো চাওক। এইটো লিগেচি ডাটা লাগিব। তো লিগেচি ডাটাত আপোনাৰ দেউতাৰ নাম থাকিব পাৰে, যে আপোনাৰ দেউতাৰ নাম নাই তেতিয়াহ'লে ককাৰ নাম থাকিব, ককাৰ নাম যদি নাই তেতিয়াহ'লে আজু ককাৰ নাম থাকিব। তো এই এনেকুৱা চেঞ্জ ছিষ্টেম যিটো, তো আপোনাৰ NRCৰ লিগেচি ডাটা 51 বা 61 বা 71 66 তেনেকুৱা লিগেচি ডাটাত নাম থাকে। তো লিগেচি ডাটাৰ লগত আপোনাৰ দেউতাৰ যিটো সম্পৰ্ক লিংকেজ, তো লিংকেজটো প্ৰমাণ কৰিবলৈ আপোনাৰ ভোটাৰ লিষ্ট দিব লাগিব, লগতে ৰিচেণ্ট নতুন এটা ভোটাৰ লিষ্ট দিব লাগিব। এতিয়া ধৰি লওক আপোনাৰ ককাৰ নাম A, আপোনাৰ দেউতাৰ নাম B। তো A Bৰ লগত যিটো সম্পৰ্ক লিংকেজ, এই লিংকেজটো আপোনাৰ দেউতাৰ ডকুমেণ্ট দি প্ৰুভ হ'ব। তাৰপিছত আপোনাৰ দেউতাৰ লগত আপোনাৰ যিটো ডকুমেণ্ট, আপোনাৰ দেউতাৰ লগত আপোনাৰ ডকুমেণ্ট, আপোনাৰ মেট্ৰিকৰ ডকুমেণ্ট বা আধাৰ কাৰ্ড এইবোৰ দি প্ৰুভ হ'ব। তাৰপিছত ভোটাৰ লিষ্টৰ চাৰ্টিফাই কপি 1966, 71 বা 51 ভোটাৰ লিষ্টৰ চাৰ্টিফাই কপি। তাৰপিছত লাগিব নিজৰ সম্পৰ্কীয় মানুহৰ বা নিজৰ দেউতাৰ বা ককা আজু ককাৰ নামত এয়া খাজনা ৰচিদ, মাটিৰ খাজনা ৰচিদ লাগিব, নতুন ৰিচেণ্ট লাগিব, পৰিয়ালৰ ডিটেইলছ হৈ গ'ল। তাৰপিছত আহিলে আপোনাৰ নিজৰ ডকুমেণ্ট কি লাগিব, আপোনাৰ নিজৰ ডকুমেণ্ট লাগিব আধাৰ কাৰ্ড, তাৰপিছত লাগিব আপোনাৰ নিজৰ বাৰ্থ চাৰ্টিফিকেট, তাৰপিছত লাগিব আপোনাৰ গাঁও প্ৰধানৰ চাৰ্টিফিকেট, আপোনাৰ গাঁৱৰ পৰা অন্যান্য ডকুমেণ্ট আপোনাৰ যিবোৰ মেট্ৰিকৰ যিমান ডকুমেণ্ট আছে বা অন্যান্য স্কুল চাৰ্টিফিকেট, পান কাৰ্ড, ভোটাৰ কাৰ্ড যদি আপোনাৰ থাকে দি দিব পাৰে। এইটো যিমান ডকুমেণ্ট দিব আপোনাৰ কাৰণে প্লাছ পইণ্ট হ'ব। তো এইবোৰ ডকুমেণ্ট লাগিব PRC এপ্লাই কৰিবলৈ। এতিয়া PRCটো কেনেকৈ এপ্লাই কৰিব, আপোনালোকে ভিডিঅ'টো মোৰ লগত চাই যাওক। এপ্লাই প্ৰচেছ, এপ্লাই কেনেকৈ কাটে, কিমান টকা যাব, তো সেই বিষয়ে জনাম। তো PRC এপ্লাই নামত বজাৰত বহুত দালাল আছে, যে 2000, 3000, 4000 টকা লৈ লয়। কিন্তু এটা PRC এপ্লাই কৰিবলৈ মাত্ৰ 100 টকাৰ ভিতৰত হৈ যাব। টেক্স লৈ অনলি 100 টকাৰ ভিতৰত আপোনাৰ এটা PRC এপ্লাই সম্পূৰ্ণ হৈ যাব। গুগল ব্ৰাউজাৰ গুচি যাওক, গৈ পেলাই ID লগ ইন কৰি লওক। লগ ইন কৰি আপুনি ছাৰ্ভিচত যাওক, ছাৰ্ভিচত গৈ আপোনাৰ PRC বুলি চাৰ্চ কৰক, PRC বুলি চাৰ্চ কৰক। PRC চাৰ্চ কৰাৰ লগে লগে আপোনাৰ খোল খাই যাব। এয়া চাই লওক, খোল খাই গ'লে চাৰিটা অপশ্যনৰ ভিতৰত আপোনাৰ 1 নম্বৰ অপশ্যনটো 76 অপশ্যনটো এপ্লিকেশ্যন ফৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRC হায়াৰ এডুকেশ্যন, এইটো কাৰ আণ্ডাৰত থাকিব, হোম এণ্ড পলিটিকেল। ইয়াত এপ্লাই বটনটো টিপক, এই ৰাউণ্ড মাৰিছোঁ, এপ্লাই বটনটো টিপক, এপ্লাই নাও বটনটো টিপি দিয়ক। তাৰপিছত ইয়াত আহি গ'ল, ইয়াত কিমান ফিজ কাটিব, ইয়াত PRC CSC মাচুল 30 টকা। তো PRCৰ যিটো প্ৰিণ্টিং স্কেনিং খৰচ 10 টকা পাৰ পেজত, তাৰপিছত আপোনাৰ স্কেনিঙৰ খৰচ হৈ গ'ল 5 টকা। এইখিনি মিলাই টোটেল আপোনাৰ 100-150 টকাৰ ভিতৰত হৈ যাব, আপুনি যদি নিজে ঘৰতে বহি এপ্লাই কৰে। তাৰপিছত ইয়াত লেংগুৱেজ আছে চাৰিটা লেংগুৱেজ আপুনি ভিতৰত আপুনি ইংৰাজী চিলেক্ট কৰক। ইংৰাজী চিলেক্ট কৰিলে এটা কি হয়, আপুনি হায়াৰ এডুকেশ্যনৰ কাৰণে অসমৰ বাহিৰত গ'লে চাৰ্টিফিকেটটো আপুনি ইংৰাজীত থাকিব, তেতিয়াহ'লে তেওঁ অসমৰ বাহিৰৰ গোটেই অল অভাৰ ইণ্ডিয়াত চলিব। অসমীয়াত দিলে তো অসমৰ বাহিৰত থকা মানুহে অসমীয়া লেংগুৱেজটো বুজি নাপাব বা ৰাইটিংটো বুজি নাপাব, সেইটো কাৰণে আপুনি ইংলিছ লেংগুৱেজটো ৰাখক। তাৰপিছত এই এড্ৰেছ আপুনি ফিল আপ কৰি যাওক, ঘৰ নম্বৰ, হাউচ নম্বৰ, পিনক'ড চিনক'ড সহ আপোনাৰ এড্ৰেছটো সম্পূৰ্ণ ঠিকনা সহ ইয়াত ফিল কৰি যাওক। তাৰপিছত ডিউৰেশ্যন অফ ষ্টেইং, থকা সময়সীমা, আপোনালোকে ইয়াত কিমান বছৰ ধৰি ইয়াত বসবাস কৰি আছে। ওপৰৰ ঠিকনাৰ সৈতে যিটো আপুনি প্ৰেজেণ্ট এড্ৰেছ লিখিছে, প্ৰেজেণ্ট এড্ৰেছ আৰু কাৰেণ্ট এড্ৰেছ যদি ছেইম হয় তেতিয়াহ'লে ইয়েছ বটনটো টিপক, টিপি পেলাই আপুনি গুচি যাওক। তাৰপিছত আহি গ'ল হায়াৰ এডুকেশ্যন, আপুনি কিমান পঢ়িছে, তাৰপিছত লাষ্ট এডুকেশ্যন কোনটো স্কুলত পঢ়িছে সেই স্কুলৰ নামটো দিয়ক। তাৰপিছত আহি গ'ল আপোনাৰ ইয়াত আপোনাৰ কোনো অপৰাধমূলক কিবা কাৰ্যকলাপ আছে নেকি, নাই, ন' দি পেলাই আপোনাৰ গোটেই ডকুমেণ্ট ইয়াত আপলোড কৰি দিয়ক। ইয়াত ডকুমেণ্ট আপলোডত বিচাৰিছে, প্ৰথমতে বিচাৰিছে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট, ছেকেণ্ডত হৈছে প্ৰুফ অফ নথি পত্ৰ আপলোড কৰক, মানে অভিভাৱকৰ ঠিকনা, প্ৰমাণপত্ৰ ঠিকনাৰ ভিতৰত ভোটাৰ ID কাৰ্ড, ৰেচন কাৰ্ড, ইয়াৰ পৰা যিকোনো এটা দিব পাৰে, স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ। তাৰপিছত ন্যূনতম সময়সীমাৰ ভিতৰত 20 বছৰ 50 বছৰ আপোনালোকে থকা কিবা প্ৰমাণপত্ৰ আছে নেকি, যদি থাকে দি দিয়ক। তাৰপিছত আহি গ'ল অভিভাৱকৰ খাজনা ৰচিদ। তাৰপিছত লিংকেজ ডকুমেণ্ট আপোনাৰ ভোটাৰ তালিকা। তাৰপিছত আপোনাৰ নিজৰ আহি গ'ল, ইয়াত লিংকেজ ডকুমেণ্ট ভোটাৰ তালিকা দিব দিছে। তাৰপিছত আহি গ'ল SSLC চাৰ্টিফিকেট বা এডমিট কাৰ্ড, ইয়াত দেউতাৰ লগত আপোনাৰ সম্পৰ্ক প্ৰমাণ কৰিব, এইকাৰণেটো বিচাৰিছে। তাৰপিছত পাছপোৰ্ট চাইজ ফটো, তাৰপিছত ইনক্ল'জ ডকুমেণ্ট, ইয়াত আহি গ'ল আপোনাৰ NRC 1951 ডকুমেণ্ট, এইটো বহুত ইম্পৰ্টেণ্ট ডকুমেণ্ট হয়,
1951 বা 61 71 এই ডকুমেণ্টৰ চাৰ্টিফাইড কপি NRC ডিটেইলছ গোটেইখিনি দিব লাগিব। তাৰপিছত পৰিয়ালৰ কিবা আপোনাৰ PRC আছে নেকি, যি PRC আছে পৰিয়ালৰ ভাই ককাইৰ বা মা দেউতাৰ, তেতিয়াহ'লে ইয়াত গাঁঠি দিব। এইটো মই ৰাউণ্ড মাৰিছোঁ 1961 51ৰ চাৰ্টিফাইড কপি NRC কপি এই গোটেইখিনি ইয়াত আপলোড কৰিব লাগিব। 1951 ভাৰতীয় পাছপোৰ্ট, তাৰপিছত এই আপলোড কৰি গৈ আছে, আপোনালোকে চাই থাকক। নেক্সট মই আপলোড কৰিলোঁ, তাৰপিছত নেক্সট টিপি আপুনি যাওক, গোটেই নথিটো আপুনি চেক কৰি লওক, চেক কৰি ছাবমিট বটন টিপি দিয়ক। ছাবমিট বটন টিপি দিয়াৰ লগে লগে এয়া গুচি গ'ল। ছাবমিট বটন টিপিয়াৰ লগে লগে পে'মেণ্টটো কাটি যাব, পে'মেণ্টটো কাটি যোৱাৰ লগে লগে পেজটো লগ আউট হৈ যাব। লগ আউট হৈ আকৌ লগ ইন কৰক। এই লগ ইন কৰাৰ লগে লগে আপোনাৰ এই একনলেজমেণ্ট ৰিচিপ্টটো পাই যাব। একনলেজমেণ্ট বটন ভিউ একনলেজমেণ্ট ৰিচিপ্ট বাট ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে ইয়াৰ ৰিচিপ্টটো পাই যাব। ৰিচিপ্টটো আপুনি প্ৰিণ্ট আউট কৰক। এই ঘৰতে বহি আপুনি নিজেই 100-150 টকাৰ ভিতৰত আপুনি PRC এপ্লাই কৰিব পাৰিব নিজৰ ল'ৰা ছোৱালীৰ কাৰণে।